ইয়াত একো কিবাই নাই মানে ফাইনেলি গাইজ ষ্টেডিয়াম আহি পালোঁ যিমানখিনি আজিৰ পৰা মানে ভিডিঅ' আপোনালোকে প্ৰেক্টিচৰ দেখা পাব চ' ষ্টেডিয়ামৰ পৰা দি থাকিম ফাইনেলি গাইজ এইটো হৈছে চুটিয়ানালা ফিল্ড চ' ইয়াতে আমাৰ কামাণ্ডো বা পুলিচৰ ইণ্টাৰভিউ হয় চ' ফিল্ডখন বৰ্তমানলৈকে ভালে হৈ আছে কাৰ্বি আংলঙৰ পৰা কোনে কোনে ভিডিঅ'টো চাই আছে চবে কমেণ্ট কৰি জনাব এইটো হৈছে চুটিয়ানালা ফিল্ডটো চ' আপোনালোকে মানে নাহিলেও ঘৰৰ পৰা চাই থাকিব পাৰিব ফিল্ডটো কণ্ডিশ্যন কেনেকুৱা হৈ আছে ফিল্ডটোৰ পৰা কণ্ডিশ্যন ভালে হৈ আছে এইবাৰ বা ইণ্টাৰভিউ পাতে নে নাপাতে ব্ৰেকফাষ্ট কৰি লৈছোঁ পুৰি দোকানী কবে মিষ্টাৰ আৰ্জেণ্টিনাৰ চোলা পিন্ধি লৈছে এইটো তেল ভৰাই ল'লোঁ বিন্দাছ বুলেট ৰাস্তা চাব পাৰে পুৰা একদম ভাঙা চিঙা চেক লৈ ভাবিছে চাগে আপোনালোকে ক'ত গৈ আছে ফাইনেলি ডিপু গৈ আছোঁ চ' কি কাৰণে গৈ আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাব গাইজ ডিপু এনেকৈ যাম হাফ পেণ্ট পিন্ধি চ' ভিডিঅ'টো চাব কি কাৰণে গৈ আছোঁ ডিপুত চ' আপোনালোকে গম পাই যাব ফাইনেলি ডিপুত প্ৰেক্টিচৰ কাৰণে গৈ আছোঁ এতিয়া চ' ঘৰৰ পৰা ওলাই আহিলোঁ চ' ৰাস্তাত গাড়ী পুৰা ৰেডি আমি বাইক লৈ গৈ আছোঁ ইউনিক বস্তু দেখা আছে আপোনালোকক খাবে এইকেইটা ভাল লাগে এইটো হৈছে চবচে ইউনিক বস্তু হেলমেটৰ অৱস্থা নাই খালি পুলিচৰ পৰা বাচিলে হৈ গ'ল চব মই পিন্ধি কিনে দেখাইছোঁ এইটো মিষ্টাৰ পবেৰ হেলমেট হয় এইটো মোৰতো এইটো মিষ্টাৰ পবেৰ হেলমেট চ' কেনেকুৱা লাগে পিন্ধি চাওঁ ৰ মিষ্টাৰ পবে ৰেডি এতিয়া যাব লাগিব চ' লেটছ গ' ৰেডি হৈ গ'ল এইটো মিষ্টাৰ ভাল লাগিছে ৰে মানে বেয়া লগা নাই হাৱা কম হাৱা দি লৈছোঁ এইকেইটা চাকাটো গাইজ আহি এইটো এটা ৱাটাৰফল হয় কাৰ্বি আংলং চিলেটা বুলি কয় এইটো তাৰপৰা কি ধুনীয়া পানী গৈ আছে এইটো পানীৰ ধোঁৱা উৰি আছে একদম আৰু নোসোমাওঁ আৰু ইয়াত দেৰি হৈ যাব গাড়ীটো ধুনীয়াকৈ তাত থৈ লৈছোঁ পইচাটো ওলাই আছে বেগৰ পৰা মোৰ পইচা বেছি হৈছে চাগে এইটো ওলাই আছে বেগৰ পৰা চেণ্ট মাৰা নাই পইচা ওলাই আছে খাই লৈছোঁ গাইজ অলপ পূৰা পিয়াল আহি গ'ল গাড়ী চলাই হেলমেট এইটো এবাৰ মই পাম গাইজ এইটো নীলি গাইজ এইটো হৈছে চুটিয়ানালা ফিল্ড চ' ইয়াতে আমাৰ কামাণ্ডো বা পুলিচৰ ইণ্টাৰভিউ হয় চ' ফিল্ডখন বৰ্তমানলৈকে ভালে হৈ আছে ইয়াত মানে আমাৰ ইণ্টাৰভিউ পতা বহুত চান্স আছে ইয়াতে পাতিব পাৰে আগৰবাৰ ইয়াতে পাতিছিলে চ' কামাণ্ডো ইয়াৰ পৰা বহুতৰ সপোন পূৰণ হৈছে এতিয়া আমাৰ 400 মিটাৰ ট্ৰেক হয় ইণ্টাৰভিউ হোৱা জেগাটো বৰ্তমান মানে এতিয়া ক্ৰিকেট ষ্টেডিয়াম বনাই দিলে এইটো এনেইতো ক্ৰিকেট ষ্টেডিয়ামে হয় আৰু ইফালে CRP কেম্প আছে গাইজ ইয়াতে যদি কামাণ্ডো পাতি দিয়ে কি মজা হ'ব 400 মিটাৰ ট্ৰেক ফিল্ডটো ইমান ভাল নহয় বাৰু খালা খাপা আছে বহুত এই গ্ৰাউণ্ড মাৰি চাওঁ ৰহি দি দেখাই আছোঁ আপোনালোকক চ' এইটোৱে হৈছে আমাৰ ইণ্টাৰভিউ হোৱা জেগাটো চুটিয়ানালা ডিফু ফিল্ডৰ কণ্ডিশ্যন মানে কাৰ্বি আংলঙত যদি ইণ্টাৰভিউ পাতিম ক'লে বিন্দাছ পাতিব পাৰে ফিল্ড ঠিকেই হৈ আছে বৰ্তমান দৌৰি মজা লাগিব অলপ মাটি উঠাইছে নেকি সমান কৰিছে এতিয়া গাইজ কালি ইণ্টাৰভিউ পাতিলেও পাতিব পাৰে মানে কাৰ্বি আংলঙৰ পৰা কোনে কোনে ভিডিঅ'টো চাই আছে চবে কমেণ্ট কৰি জনাব এইটো হৈছে চুটিয়ানালা ফিল্ডটো চ' আপোনালোকে মানে নাহিলেও ঘৰৰ পৰা চাই থাকিব পাৰিব ফিল্ডটো কণ্ডিশ্যন কেনেকুৱা হৈ আছে ফিল্ডটোৰ পৰা কণ্ডিশ্যন ভালে হৈ আছে এইবাৰ বা ইণ্টাৰভিউ পাতে নে নাপাতে পাতিলেতো খুব ভালেই এদিন মানে কামাণ্ডো হ'বলৈ ইয়াতে সপোন এতিয়া দৌৰিব লাগিব আছাম পুলিচ বা কামাণ্ডো ল'বলৈ হ'লে কামাণ্ডোটো যদি ডিষ্ট্ৰিক্ট ভাইজ যদি ডিষ্ট্ৰিক্টত যদি হ'লে ইয়াতে পাতিব আমাৰ এইটো কামাণ্ডোৰ ইয়াতে পাতে 400 মিটাৰ ট্ৰেক এইটোৱে হয়
যদি বেলেগ ডিষ্ট্ৰিক্ট মানে এটা জেগাতে যদি ইণ্টাৰভিউ হ'লে মানে এইটো গম নাপাওঁ, কিন্তু যদি ইণ্টাৰভিউ হয় ইয়াতে পাতিব আৰু। ফাইনেলি গাইছ ষ্টেডিয়াম আহি পালোঁ। ইয়াত নাই, ৰুমত আছিলে। ইয়াত একো কিবাই নাই মানে। ফাইনেলি গাইছ ষ্টেডিয়াম আহি পালোঁ। যিমানখিনি আজিৰ পৰা মানে ভিডিঅ' আপোনালোকে প্ৰেক্টিচৰ দেখা পাব, চ' ষ্টেডিয়ামৰ পৰা দি থাকিম। এইটো হৈছে আমাৰ কাছা ষ্টেডিয়াম ডিফু। ইয়াত একাডেমিও আছে। আজিৰ পৰা পুৰা ট্ৰেকত প্ৰেক্টিচ কৰিম আৰু। মিষ্টাৰ পবিও আহিছে লগত। ষ্টেডিয়াম আজিৰ পৰা ইয়াতে প্ৰেক্টিচ চলিব বিন্দাছ। আৰু ইভিনিং জিম কৰিম। চ' জিমৰ ভিডিঅ' পাই থাকিব। নিজৰ লাইফ ষ্টাইলবিলাক মানে দি থাকিম আৰু। মিটাৰ ইয়াৰ পৰা এতিয়ালৈকে 200 মিটাৰ হয়। পবে অলপ ড্ৰাইভ টেষ্ট কৰি আছে, দৌৰি চাইছে কেনেকুৱা লাগে। ফাৰ্ষ্ট টাইম সি ষ্টেডিয়ামত দৌৰিব, কাৰণ মইতো দৌৰি থাকোঁ গেম চেম হ'লে আৰু আহিয়ে যাওঁ প্ৰেক্টিচ কৰিবলৈ। যাওঁ আহি পূৰা মাছ লৈ ল'লোঁ, মাছ খাব লাগিব না পবে। বতৰটো এতিয়া আহি পাইছে, বাছৰ লগত নমাইছোঁ। এতিয়া ৰুমত লৈ যাম এইকেইটা। ফাইনেলি গাইছ জিম জইন কৰি ল'লোঁ। এইটো আই কাৰ্ড হয়, জিম কৰি আছোঁ গৈ কিনে। মানে আজি মোৰ ফাৰ্ষ্ট ডে জিম হ'ব। আই কাৰ্ডো দিলে, মিষ্টাৰ পবেও আই কাৰ্ড পালে। এতিয়া জিম কৰিব গৈ আছোঁ। আৰু গাইছ মেইন কথা হৈ গ'ল, এইটো জিমটো মানে পাৰ্কৰ ভিতৰতে আছে। কি মজা, পাৰ্কো চাই থাক বিন্দাছ। ছাৰ এদিকে এবাৰ চাই দে। অ' ছাৰ এদিকে এবাৰ চা। কেনেকুৱা লাগিছে জিম ফাৰ্ষ্ট টাইম? কথা বহু আশা, তুমি প্ৰিয়তমা, তুমি মোৰ হোৱানা, তুমি মোৰ হোৱানা। ফাইনেলি গাইছ জিম কৰি খতম। 2-3টামান এক্সাৰচাইজ কৰিছোঁ, বেছি কৰা নাই। এতিয়া অলপ ফিল্ডত গৈ অলপ কুলিং ডাউন কৰিম। আমাৰ মিষ্টাৰ পবেক ৰখি আছোঁ, এতিয়ালৈকে অহা নাই।